কিটসার্টে 22-এর মডেল, এর প্রাইস তো রাখা হয়েছে 5.5। 2019-এর মডেল, প্রাইস তো রাখা হয়েছে আপনার 5,30,000। 2021-এর মডেল, এর প্রাইস তো রাখা হয়েছে আপনার 1.5 লাখ। অসরটা আহিলে নিবলসিবল হয়ে যাব। পেট্রোল ডিজেল হোলসেল হয়, এর প্রাইস তো রাখা হয়েছে 3,70,000 টাকা। এটা আপনার একটু 4x4 হয়, এর প্রাইস তো রাখা হয়েছে 6.5। অসরটা এর প্রাইস তো রাখা হয়েছে 2,60,000। এসি জিপ এইবিলাক BS3 মডেল হয় এখন, এর প্রাইস তো 1,40,000। মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আহিছো মা মটৰছত আৰু আপোনালোকক গাড়ী দেখাম যে আপোনালোকে যদি ভাবি আছে যে কম বাজেটত এখন কমাৰ্চিয়েল গাড়ী লাগে, যেনেকুৱা ধৰণৰ গাড়ী লাগে দাদা এবাৰ ষ্টকবিলাক দেখাওক। যদি আপোনাক টাটাৰ গাড়ী লাগে, মহিন্দ্ৰাৰ গাড়ী লাগে, মাৰুতিৰ গাড়ী লাগে, সকলো ধৰণৰ গাড়ী ইয়াতে এভেইলেবল আছে। দাদা এইপিনে আগৰ পিনে দেখাওক। যদি আপোনালোকে যোদ্ধা ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল খবৰ। আৰু যদি বলনো লয়, 4x4 ল'লেও আপোনালোকে পাই যাব ইয়াতে একদম মিনিমাম লোৱেষ্ট প্ৰাইচ। যদি আপোনাৰ চিভিল প্ৰফাইল ভাল আছে তেতিয়াহ'লে মিনিমাম কিবা এটা ডাউন পেমেণ্ট দিলেও ওলাই যাব। 50,000 পৰা 60,000 টকা ডাউন পেমেণ্ট দিলেও আপোনালোকে গাড়ী পাব। আৰু যদি আপোনালোকে কেছত ল'ব বিচাৰে তেতিয়াহ'লে 1-1.5 লাখ টকাটো ইয়াতে গাড়ী পাই যাব। মই এড্ৰেছটো এবাৰ আপোনালোকক কৈ দিছো। আপোনালোকে যদি জালুকবাৰী পিনৰ পৰা আহে, এপ'লো এক্সেল কেয়াৰ হস্পিটেল পোৱাৰ ঠিক ৰাইট চাইডে সেইসকলৰ ডিলাৰ পাই যাব। আৰু যদি আপোনালোকে জালুকবাৰী পিনৰ পৰা আহে তেতিয়াহ'লে বৰাগাঁও ফ্লাইঅভাৰখন পাৰ হৈয়ে লেফ্ট চাইডে আপোনালোকে বেনাৰ পাই যাব, মা মটৰ লিখা আছে। ঠিক আছে, বলক এতিয়া আমি আৰম্ভ কৰিম। ইন্টাৰফিটেন হয় 20-ৰ হয়, 20-ৰ মডেল 2020-ৰ হয়, 3.5 অনলি হৈ যাব। ডাউন পেমেণ্ট মিনিমাম 70। 70,000 মান টকা। নেক্সট আছে এখন এসি গ'ল। এসি গ'ল, ডিজেল হয় 21-ৰ হয়, 2021-ৰ ডিজেল ভলচাৰ। এর প্রাইস তো রাখা হয়েছে 350। বছরটা আহিলে নেগোসিয়েবল হয়ে যাব। নেক্সট আৰু এখন আছে এসি গ'ল। 2021-ৰ হয়, পেট্রোল ভলচাৰ হয়, গাড়ি অরিজিনাল ব্র্যান্ডৰ আছে, ধুনীয়া হৈ আছে, দেখাই লওক। এর প্রাইস তো রাখা হয়েছে 360। বছরটা আহিলে নেগোসিয়েবল হয়ে যাব। নেক্সট আৰু এখন আছে এসি গ'ল। এসি গ'ল, ডিজেল ভলচাৰ হয়, 2020-ৰ হয়, প্রাইস তো রাখা হয়েছে 320। 3,20,000 টকা। নেক্সট আছে মহিন্দ্রা। মহিন্দ্রা সুপ্র হয়, বহুতে সুপ্র বিচাৰে, 2022-ৰ মডেল, ইয়াৰ প্রাইস তো রাখা হয়েছে 3,70,000। 3,70,000 টকা। নেক্সট আৰু এখন আছে এসি গ'ল। এসি HT 2018-19-ৰ মডেল হয়, 19-ৰ মডেল, আৰু বহুতে বিচাৰে BS4 হয়, ইয়াৰ প্রাইস তো রাখা হয়েছে 2,70,000। 2,70,000 টকা। নেক্সট আৰু এখন আছে এসি গ'ল। BS4 হয়, প্রাইস তো রাখা হয়েছে 2,40,000। 2,40,000 টকা। নেক্সট আৰু এখন আছে এসি গ'ল। আপনার একটু পেট্রোলে হয়, 2021-ৰ হয়, 3,40,000। 3,40,000 টকা। নেক্সট আৰু এখন এসি গ'ল মানে বহুত কালেকচন বহুত আছে। আপোনাৰ কথা এটা হ'ল, যদি কোনোবাই এসি গ'ল ল'ব বিচাৰে কিমান লোৱেষ্ট কিমানৰ পৰা ষ্টাৰ্ট হ'ব আৰু হাই কিমান মান হ'ব? আপনার চাওক BS3 মডেলৰ পৰা গাড়ী BS6 লৈকে থাকে, আপনার BS3 1.5 লাখৰ পৰা পাই যাব। পেপাৰ আপডেট, নাম ট্ৰান্সফাৰ। আপনার BS6-ৰ আপনার 25-24-25-ৰ মডেল আছে, 25-ৰ মডেলবিলাক আপোনাৰ 4-ৰ ভিতৰত পাই যাব। এইখন কিমান কৈছে এইখন প্ৰাইস? এইটো আপোনাৰ 2022-ৰ মডেল, ডিজেল ভলচাৰ হয়, নতুন মডেল, ইয়াৰ প্ৰাইচটো ৰখা হৈছে 3,70,000। 3,70,000 টকা। নেক্সট এখন আছে জিপ, বহুতে জিপ বিচাৰে, এসি জিপ, 2018-19-ৰ মডেল হ'ব, মাত্ৰ 1.5 লাখ। 1,50,000 টকা। নেক্সট আমি এখন আছে আপোনাৰ জিটো হয়, 2021-ৰ মডেল, পেট্ৰল হৈছে, ইয়াৰ প্ৰাইচটো ৰখা হৈছে 2,70,000। 2,70,000 টকা। নেক্সট আমি এসি গ'লটো আছে বাৰু। এসি HT হয়, BS4-ৰ, ইয়াৰ প্ৰাইচটো বহুত কম আছে, আপোনাৰ 2,20,000-ত আহি যাব গাড়ী। 2,20,000 টকা। নেক্সট আছে এখন মহিন্দ্ৰা আছে। মহিন্দ্ৰা সুপ্ৰ হয়, ইয়াৰ প্ৰাইচটো ৰখা হৈছে 3,40,000। 3,40,000 টকা। এইটো ফিক্স প্ৰাইস হ'ব নে আহিলে কিবা নেগোচিয়েবল হৈ যাব। নেক্সট আমি আৰু এখন আছে। ইন্টাৰফিটেন পিছফালে আছে, 21-ৰ মডেল, 3.5 ভিতৰত আহি যাব। 3,50,000 টকা। নেক্সট আমি এখন আছে আপোনাৰ ইন্ট্ৰা। এসি গ'ল, এসি গ'ল। পেট্রোল মডেল, 2022-ৰ হয়, ইয়াৰ প্ৰাইচটো ৰখা হৈছে 2,70,000। ওচৰত আহিলে নেগোচিয়েবল হৈ যাব, ফাইনান্সটো হৈ যাব না? ফাইনেন্স হৈ যাব। নেক্সট আমি এখন আছে ইন্ট্ৰা। ইন্ট্ৰা আপোনাৰ এইটো 22-ৰ মডেল হয়, গাড়ী ধুনীয়া হৈ আছে, দেখুৱাই লওক। ইয়াৰ প্ৰাইচটো ৰখা হৈছে 3,80,000। 3,80,000 টকা। ডাউন পেমেণ্ট কিমান দিব লাগিব যদি ফাইনান্সটো ল'ব বিচাৰে? ফাইনেন্সত ল'ব বিচাৰে, ল' ডাউন পেমেণ্ট আপোনাৰ ইন্টাৰফিটেন 80,000, মিনিমাম 80,000-ত ওলাই যাব, 70-80,000 টকা দিলে ওলাই যাব। নেক্সট এখন আছে মাৰুতি। মাৰুতি চুপাৰ কেৰি হয়, 2023-ৰ মডেল, গাড়ী বহুত ধুনীয়া হৈ আছে, দেখুৱাই লওক। ইয়াৰ প্ৰাইচটো ৰখা হৈছে 3,90,000। 3,90,000 টকা।
নেক্সট আছে এখন ইন্ট্রা ইন্ট্রা V30 2022 মডেল, এর প্রাইসটো রাখা হয়েছে 5,40,000। 5,40,000 রিটার্নের পাসিংৰ হয়, ইয়াৰ প্ৰাইচটো ৰখা হৈছে 6,500। ওচৰত আহিলে নিপলচিবল হৈ যাব। 6,50,000 টাকা। নেক্সট আৰু এখন আছে যোদ্ধা য'ত 1700 হয়, হয় ইয়াৰ প্ৰাইচটো ৰখা হৈছে 6,30,000 টকা। 6,30,000 টাকা। নেক্সট আমি এখন আছে কন্টেইনার বডি এসি মেগা এক্সেল কেতিয়াৰ গাড়ী এখন মেগা এক্সেল 18 মডেল, হয় ইয়াৰ প্ৰাইচটো ৰখা হৈছে 2,50,000 টকা। জিপ 20 মডেল, হয় ইয়াৰ প্ৰাইচটো ৰখা হৈছে 1,60,000। ইয়াৰ প্ৰাইচটো ৰখা হৈছে 5,500। ইয়াৰ প্ৰাইচটো ৰখা হৈছে আপোনাৰ 2.5 লাখ টকা। ওচৰত আহিলে নিপলচিবল হৈ যাব। মহেন্দ্ৰৰ কণ্টেইনাৰ সুপ্ৰ হয়, হয় ইয়াৰ প্ৰাইচটো ৰখা হৈছে 2,40,000 টকা। 2,40,000 টাকা। নেক্সট আছে এখন আপোনাৰ যোদ্ধা যোদ্ধা কেম্পাৰ হয়, হয় আপোনাৰ 19 মডেল হয়, হয় ইয়াৰ প্ৰাইচটো 4,500 ৰখা হৈছে। ওচৰত আহিলে নিপলচিবল হৈ যাব। নেক্সট আমি এখন আছে জিটু এখন নহয় দুটা আছে এটা ৰেড কালাৰত আছে এটা ব্লু কালাৰ ইয়াৰ প্ৰাইচটো ৰখা হৈছে আপোনাৰ 1.5 লাখ। হয় আপোনাৰ এইটো 20 মডেল হয়, হয় ইয়াৰ প্ৰাইচটো ৰখা হৈছে 2,30,000 ফাইনেন্স হ'ব নাই হৈ যাব। দুইখনৰ ফাইনেন্স সুপ্ৰ হয়, হয় ইয়াৰ প্ৰাইচটো 3.5 ৰখা হৈছে। ওচৰত আহিলে নিপলচিবল হৈ যাব।